মাৰ্ঘেৰিটাত ভয়ংকৰ বিত্তীয় কেলেংকাৰী অধিক সুতৰ প্ৰলোভনেৰে 50 লক্ষাধিক টকা লুটি উধাও মীৰা ৰাও মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে এক ভয়ংকৰ প্ৰবঞ্চনাৰ ঘটনা অধিক সুদ দিয়াৰ প্ৰলোভনেৰে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ পৰা প্ৰায় 50 লক্ষাধিক টকা আৰু বুটন পৰিমাণৰ সোণৰ গহনা লুটি উধাও হৈছে এগৰাকী মহিলা প্ৰবঞ্চক মহিলাগৰাকী মাৰ্ঘেৰিটাৰ বালুখাট নিবাসী মীৰা ৰাও বুলি চিনাক্ত কৰা হৈছে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মীৰা ৰাওৱে দীৰ্ঘদিন ধৰি সহজ সৰল লোকসকলক ধনৰ বিনিময়ত অধিক লাভাংশ বা সুদ দিয়াৰ ভুৱা প্ৰতিশ্ৰুতি দি আহিছিল এই প্ৰলোভনতে ভুল গৈ বহু লোকে নিজৰ কষ্টোপাৰ্জিত ধন আৰু সোণৰ অলংকাৰ মহিলাগৰাকীৰ হাতত গতাই দিছিল কিন্তু বৃহৎ পৰিমাণৰ ধন আৰু সম্পত্তি আত্মসাৎ কৰাৰ পিছৰে পৰা দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল চতুৰ মহিলাগৰাকী অৱশ্যে শেষ ৰক্ষা নহল ভুক্তভোগী পৰিয়ালসমূহে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীৰ তৎপৰতা বৃদ্ধি পোৱাত যোৱাকালি মীৰা ৰাওৱে এজন অধিবক্তাক লগত লৈ মাৰ্ঘেৰিটা আৰক্ষী থানাত উপস্থিত হ'বলৈ বাধ্য হয় প্ৰবঞ্চক মহিলাগৰাকী থানাত হাজিৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে ক্ষুব্ধ ভুক্তভোগী পৰিয়ালসমূহ থানাত গোট খাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বৰ্তমান ভুক্তভোগী ৰাইজে প্ৰবঞ্চক মীৰা ৰাওৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনোৱাৰ লগতে তেওঁলোকৰ হেৰুওৱা প্ৰাপ্য ধন সোণ ঘূৰাই দিয়াৰ বাবে আৰক্ষী প্ৰশাসনক সজোৰে দাবী জনাইছে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে কৰাইছিলে 40,000 টাকা লৈ কিনি গ'লে এতিয়া মানে 1 সাল 2 সাল বেছি হৈ গ'ল কোনে লৈছিলে এইটো মীৰা ৰাও আপোনাৰ নামটো সাৰথী ৰাও আপোনাৰ ঘৰ এইটো ধানমেৰা কি কাৰণে লৈছিলে এইটো খেলা কৰাইছিলে চিঠা পইচা মোৰ ঘৰৰ কাম কৰোঁ জোতা চোটা মাৰি ঘটনাটো হৈছিলে ছাৰ মই তেওঁৰ পৰা 30,000 টকা লৈছিলোঁ তেওঁ মোৰ গহনা দুটা মংগলসূত্ৰ লৈছিলে মীৰা ৰাৱে দুটা এটা মংটিকা লৈছিলে আৰু এযোৰ ফুলি লৈছিলে 3যোৰ নাকফুলি লৈছিল আৰু 3যোৰ পায়েল লৈছিলে ছাৰ কওক চিঠা খেলিছিলোঁ তাৰ 40,000 টকা পোৱা নাই ছাৰ আপোনাৰ নামটো কি বীণা দেৱী আপোনাৰ ঘৰ মোৰ ঘৰ তলবজাৰ নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।